নমস্কাৰ মই তপন হাজৰিকাই প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীক ফিউচাৰ ফ'কাছ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে অসমত হ'বলগীয়া পৰীক্ষাসমূহৰ প্ৰতি লক্ষ্য ৰাখি আছাম নিডছ পিপুলৰ যিটো পাৰ্ট আমি আৰম্ভ কৰিছোঁ সেই পাৰ্টত আমি বিভিন্ন বিষয়ে আলোচনা কৰিলোঁ আৰু অসমত শেহতীয়াকৈ হৈ যোৱা অসম লোকসেৱা আয়োগৰ পৰীক্ষাত তাৰ পৰা কেইবাটাও প্ৰশ্ন অহা দেখা গ'ল আৰু আমি পৰৱৰ্তী সময়ত যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই পৰীক্ষাসমূহত অসম বিষয়ত যিকেইটা প্ৰশ্ন আহিব আমি গোটেইকেইটা প্ৰশ্ন এই পাৰ্টটোত আমি কভাৰ কৰিম বুলি আপোনালোকক কথা দিছোঁ। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি অসম লোকসেৱা আয়োগত অহা এটা প্ৰশ্ন আলোচনা কৰোঁ। গৌৰীনাথ সিংহই তলৰ কোনকেইটা চৰ্ত অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিছিল? গৌৰীনাথ সিংহ এণ্টাৰ্ড ইনটু এন এগ্ৰিমেণ্ট উইথ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী অন হুইচ অফ দ্য ফলোয়িং টাৰ্মছ? অপশ্যন এ, অসমলৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰা হ'ব। বি, অসমৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ ওপৰত 10% শুল্ক আৰোপ কৰা হৈছিল। সকলো ধৰণৰ চাউল আৰু শস্য সকলো শুল্কৰ পৰা ৰেহাই দিয়া হ'ব। কান্দাহাৰ আৰু হাদিৰাত দুটা কাষ্টম হাউচ স্থাপন কৰা হ'ব। এতিয়া প্ৰথমটো যিটো অপশ্যন আছে, অসমলৈ আমদানি কৰা সকলো সামগ্ৰীৰ পৰা 10% শুল্ক আৰোপ কৰা হ'ব, এইটো শুদ্ধ। দ্বিতীয়তে, অসমৰ পৰা ৰপ্তানি কৰা সকলো সামগ্ৰীৰ পৰা 10% শুল্ক আৰোপ কৰা হৈছিল, সেইটোও শুদ্ধ। চাউল আৰু শস্য সকলো শুল্কৰ পৰা ৰেহাই দিয়া হৈছিল, সেইটোও শুদ্ধ। কান্দাহাৰ আৰু হাদিৰাত দুটা কাষ্টম হাউচ স্থাপন কৰা হ'ব। ইয়াত কান্দাহাৰ আৰু গুৱাহাটীত দুটা কাষ্টম হাউচ স্থাপন কৰা হৈছিল, হাদিৰা চকীত নহয়। গতিকে ইয়াৰ এ, বি, চি এই তিনিটা অপশ্যনেই শুদ্ধ হ'ব। গতিকে আহকচোন এই সম্পৰ্কে অকণমান আমি আলোচনা কৰোঁ। কেপ্টেইন ৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজত যিখন বাণিজ্যিক চুক্তি স্বাক্ষৰ হৈছিলে, সেই চুক্তিখনৰ মূল দফা কেইটামান আমি গুৰুত্বপূৰ্ণ দফা কেইটামান আপোনালোকলৈ লৈ আহিছোঁ, সেইকেইটা আমি এতিয়া আলোচনা কৰিম। আৰু এই কেপ্টেইন ৱেলছ আৰু গৌৰীনাথ সিংহই যেতিয়া গৌৰীনাথ সিংহৰ আহোম ৰাজ্যত মোৱামৰীয়া আক্ৰমণ হৈছিলে, সেই মোৱামৰীয়াসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁ কেপ্টেইন ৱেলছৰ কাষ চাপিছিলে আৰু তেতিয়া তেওঁলোকৰ মাজত এখন বাণিজ্যিক চুক্তি হৈছিলে। আৰু সেই বাণিজ্যিক চুক্তিখনৰ কেইটামান গুৰুত্বপূৰ্ণ দফা হ'ল, 1 নম্বৰতে অসমলৈ আমদানি কৰা সকলো সামগ্ৰীৰ ওপৰত 10% কৰ আৰোপ কৰা হ'ব আৰু অসমৰ পৰা যদি কিবা সামগ্ৰী ৰপ্তানি কৰা হয় তাৰ ওপৰতো 10% কৰ আৰোপ কৰা হ'ব। কিন্তু চাউল আৰু শস্যজাতীয় সামগ্ৰীও কিন্তু শুল্কৰ পৰা ৰেহাই দিয়া হ'ব। আৰু কান্দাহাৰ আৰু গুৱাহাটীত দুটা কাষ্টম হাউচ স্থাপন কৰা হ'ব। কোনো ইউৰোপীয় ব্যৱসায়ীয়ে অসমত স্বৰ্গদেউ আৰু ইংৰাজৰ অনুমতি নোলোৱাকৈ বাসস্থান নিৰ্মাণ কৰিব নোৱাৰিব। আৰু কান্দাহাৰত হ'ব লগা মুঠ 90,000 সাম্ভাব্য সংগ্ৰহৰ 26,000 টকা অসমৰ ৰজাক দিয়া হ'ব আৰু বাকী অংশ ব্ৰিটিছ চৰকাৰে ল'ব। আমি 2 নম্বৰত অসম লোকসেৱা আয়োগতে অহা আন এটা প্ৰশ্ন আমি আলোচনা কৰিম। আলফা ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ মাজত 2023 চনৰ 19 ডিচেম্বৰত হোৱা শান্তি চুক্তি মতে অসমত তলৰ কোনটো স্থাপন কৰা নহ'ব? এজ পাৰ দ্য ট্ৰিপাৰ্টিট মেমৰেণ্ডাম অফ ছেটলমেণ্ট চাইন বিটুইন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম উইথ ৰিপ্ৰেজেণ্টেটিভ অফ আলফা অন 29 ডিচেম্বৰ 2023, হুইচ অফ দ্য ফলোয়িং উইল নট বি ছেট আপ ইন আছাম? অপশ্যন ক, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ। এতিয়া ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স। গতিকে আহক এই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ। আলফা আৰু ভাৰত চৰকাৰৰ মাজত হোৱা চুক্তিখনৰ আমি কেইটামান গুৰুত্বপূৰ্ণ দফা আলোচনা কৰিম। 1 নম্বৰতে 1.5 লাখ কোটি টকাৰ প্ৰকল্পত কেন্দ্ৰ চৰকাৰে অনুমোদন দিছে। দ্বিতীয়তে, খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ বাবে বিশেষ আইনী ব্যৱস্থা প্ৰৱৰ্তন কৰা আস্থা দিছে। ষষ্ঠ অনুসূচীৰ প্ৰায় ভূমি সম্পৰ্কীয় দাবী ৰূপায়ণ কৰিম বুলি তেওঁলোকে কথা দিছে। বিশেষ উন্নয়ন প্ৰকল্পৰ বাবে 5,000 কোটি টকা আগবঢ়াব। এই প্ৰকল্পত আছে গুৱাহাটীত IIM, লগতে আছে স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেক্সাৰ আৰু লগতে অসমত স্থাপন কৰা হ'ব IISER। পঞ্চায়তত OBC আসন সংৰক্ষণৰ বাবে গঠন কৰা হ'ব এখন কমিটি। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে NRCৰ পুনৰীক্ষণ হ'ব।
অবৈধ বিদেশীৰ প্ৰৱেশ ৰোধৰ বাবে সীমান্তত 2 তৰপীয়া নিৰাপত্তাৰক্ষী নিয়োগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে আৰু একেবাৰে শেষত 7খন জিলাত সাংস্কৃতিক একাডেমী আৰু গৱেষণা কেন্দ্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হৈছে গতিকে এইকেইটাই হ'ল গুৰুত্বপূৰ্ণ কেইটামান আলফা আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিখনৰ দফা গতিকে আহক আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ অসম চুক্তিৰ কোনটো দফাত আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ বিষয়ে উল্লেখ আছে Which clause of the Assam Accord mention the protection of international borders? Option K, Dopha 6, Option K, Dopha 7, Option G, Dopha 9, Option G, Dopha 10. এটা শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ দফা 9 গতিকে আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ 1979 চনত যে আমাৰ বিদেশী বহিষ্কৰণৰ দাবীত অসম আন্দোলন আৰম্ভ হৈছিলে আৰু ইয়াৰ ফলস্বৰূপে 1985 চনৰ 15 আগষ্টৰ ৰাতি অসম চুক্তি স্বাক্ষৰ কৰা হৈছিলে আৰু এই চুক্তি স্বাক্ষৰ কাৰ মাজত হৈছিলে আপোনালোকে কমেন্ট বক্সত জনাব আমি এই চুক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ দফা আলোচনা কৰিম আমাৰ 5 নম্বৰ দফাত আছিলে বিদেশী নাগৰিক সংক্ৰান্তীয় বিষয় দফা 6ত আছে সাংবিধানিক আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা দফা 7ত আছে অৰ্থনৈতিক বিকাশ দফা 9ত আছে আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা দফা 10ত আছে চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰা দফা 11ত আছে বিদেশীসকলৰ দ্বাৰা স্থাবৰ সম্পত্তিৰ অধিগ্ৰহণ সীমিত কৰা আৰু দফা 12ত আছে জন্ম মৃত্যুৰ পঞ্জীয়ন কৰা এইকেইটাই অসম চুক্তিৰ গুৰুত্বপূৰ্ণ দফা গতিকে আহক আমি এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ ফৰ্থ কোৱেশ্যন ইয়াণ্ডাবু সন্ধি কাৰ মাজত স্বাক্ষৰ হৈছিলে তে ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে এটা কাৰ মাজত স্বাক্ষৰ হৈছিলে অপশ্যন এ ব্ৰিটিছ আহোম আৰু মান ৰজা ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজা ইংলেণ্ডৰ ৰাণী আৰু মান ৰজা ব্ৰিটিছ চৰকাৰ আৰু আহোম স্বৰ্গদেউ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজা ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মান ৰজাৰ মাজত এক চুক্তিখন স্বাক্ষৰ কৰা হৈছিলে মুঠতে 11টা দফা থকা এই চুক্তিখনৰ দ্বিতীয়টো দফাহে আমাৰ অসমৰ লগত প্ৰত্যক্ষভাৱে জড়িত আৰু এই দ্বিতীয় দফা অনুসৰি আভা ৰজাই অসম আৰু ইয়াৰ কৰ্তলীয়া ৰাজ্যৰ ওপৰত থকা সকলো চৰ্ত আৰু অধিকাৰ ত্যাগ কৰিব লাগিব এটা ইয়াত আভা ৰজা বুলি সেই সময়ৰ ব্ৰহ্মদেশৰ বা মিয়ানমাৰৰ বা মানৰ ৰজাগৰাকীক আভা ৰজা বুলি কোৱা হৈছিল কাৰণ সেই সময়ৰ ব্ৰহ্মদেশৰ ৰাজধানী আছিল আভা গতিকে সেই আভা ৰজা মানে ব্ৰহ্মদেশ বা মিয়ানমাৰৰ বা মানৰ ৰজাগৰাকীক আভা ৰজা বুলি ইয়াত কোৱা হৈছিল নেক্সট কোৱেশ্যন তলৰ কোনটো 1563 চনত আহোম স্বৰ্গদেউ চুকাম্ফা আৰু কোচ সেনাপতি চিলাৰায়ৰ মাজত হোৱা মাজুলী সন্ধিৰ চুক্তিৰ চৰ্ত নহয় Which of the following is not a condition of the Treaty of Majuli Treaty in 1563 between the Ahom Swargadeu Sukhamfa and the Koch commander Silarai? Option A ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সুবনখিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোচসকলক গতাই দিয়া হ'ব অপশ্যন বি আহোম স্বৰ্গদেউৰ 5জন পুত্ৰক বন্দী হিচাপে গতাই দিয়া হ'ব অপশ্যন সি খামৰিং নামৰ হাতী আৰু পাকচিৰাই নামৰ ঘোঁৰাটো কোচক দিয়া হ'ব অপশ্যন ডি আহোমে কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব এতিয়া ইয়াৰ অপশ্যন এ অপশ্যন বি অপশ্যন সি আৰু অপশ্যন ডি ইয়াৰ ভিতৰত অপশ্যন ডি টো ভুল হয় মানে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰকৃততে আমাৰ মাজুলী সন্ধিত আহোম স্বৰ্গদেউৰ 5জন পুত্ৰক বন্দী হিচাপে বা বিচৰা হোৱা নাছিলে বা ৰাজকুমাৰসকলক বন্দী হিচাপে বিচৰা হোৱা নাছিলে তাত উল্লেখ আছিলে যে আহোমৰ 5জন বিষয়াৰ 5জন পুত্ৰকে বন্দী হিচাপে কোচে গ্ৰহণ কৰিব গতিকে এতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ মাজুলী সন্ধিৰ কেইটামান মূল চৰ্ত হ'ল এক আহোমে কোচ ৰজাৰ বশ্যতা স্বীকাৰ কৰিব ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সুবনখিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোচসকলক গতাই দিয়া হ'ব আৰু আহোম বিষয়াসকলৰ 5জন পুত্ৰক বন্দী হিচাপে গতাই দিয়া হ'ব আৰু খামৰিং নামৰ হাতী আৰু পাকচিৰাই নামৰ ঘোঁৰাটোক কোচক দিয়া হ'ব নেক্সট কুৱেশ্যন When was the VTR Accord signed? Option A 1992 2003 2004 2020 ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 2020 আহক আমি এই সম্পৰ্কে অলপ আলোচনা কৰোঁ 2020 চনৰ 27 জানুৱাৰীত ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত NDFB আৰু এফচুৰ আৰু লগতে ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল এইখন চুক্তিকে আমি বিটিআৰ চুক্তি বুলি জনা যায় 7 নং কুৱেশ্যন হু ৰিপ্ৰেজেন্টেড আহোম কিংডম
ফৰ দ্য ট্ৰিটি অফ অচুৰালি? অপশ্যন এ মোমাই তামুলী বৰবৰুৱা, লাচিত বৰফুকন, গদাধৰ সিংহ নে প্ৰতাপ সিংহ? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ মোমাই তামুলী বৰবৰুৱা। এই সম্পৰ্কে আমি অলপ আলোচনা কৰোঁ আহক। স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত 1639 চনত মোগল ফৌজাদাৰ আল্লাহ ইয়াৰ খান আৰু আহোম সেনাপতি মোমাই তামুলী বৰবৰুৱাৰ মাজত এই চুক্তিখন বা এই সন্ধিখন স্বাক্ষৰ কৰা হৈছিল। 8 নং কুৱেশ্যন, একৰ্ডিং টু হুইচ ট্ৰিটি আহোম কিং জয়ধ্বজ সিংহ চেণ্ট টু হিজ ডাটাৰ টু দ্য মোগল এম্পায়াৰ এজ ৰিৱাৰ্ড অফ ৱাৰ? মানে আহোম ৰজা জয়ধ্বজ সিংহই তেওঁৰ জীয়ৰী কোনখন চুক্তি অনুসৰি মোগল সম্ৰাটলৈ যুদ্ধৰ উপহাৰ হিচাপে পঠাইছিল? অপশ্যন এ ট্ৰিটি অফ শদিয়া, ট্ৰিটি অফ গুৱাহাটী, ট্ৰিটি অফ গড়গাঁও, ট্ৰিটি অফ ঘিলাজাৰীঘাট। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি ট্ৰিটি অফ ঘিলাজাৰীঘাট। এতিয়া আমি ঘিলাজাৰীঘাটৰ সন্ধিখনৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ আহক। ঘিলাজাৰীঘাটৰ সন্ধি অনুসৰি আহোম স্বৰ্গদেৱে তেওঁৰ জীয়ৰী ৰমণী গাভৰুক, যাৰ প্ৰকৃত নাম নাংচেন গাভৰু, ঔৰংগজেবৰ তৃতীয় পুত্ৰলৈ বিয়া দিছিল আৰু বিয়াৰ পিছত তেওঁ নাম লৈছিলে ৰহমত বানু বেগম। গতিকে ইয়াত কেইবাটাও প্ৰশ্ন সোমাই আছে। কোনগৰাকী জীয়ৰীক পঠাইছিল ক'লে ৰমণী গাভৰুক ঘিলাজাৰীঘাটৰ সন্ধি অনুসৰি মোগললৈ দিয়া হৈছিলে আৰু তেওঁ বিয়াৰ পিছত কি নাম লৈছিলে বুলি ক'লে ৰহমত বানু বেগম হৈছিলে আৰু ৰমণী গাভৰুৰ প্ৰকৃত নাম কি বুলি ক'লে নাংচেন গাভৰু। গতিকে এতিয়া আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ। নেম দ্য আহোম মনাৰ্ক who was offered the hands of কুৰংগনয়নী the daughter of জয় সিং the ৰাজা of মণিপুৰ? মানে জয় সিংহই তেওঁৰ জীয়ৰী কুৰংগনয়নীক আহোমৰ কোনগৰাকী স্বৰ্গদেউলৈ বিয়া দিছিলে? এতিয়া অপশ্যন এ জয়ধ্বজ সিংহ, অপশ্যন বি ৰাজেশ্বৰ সিংহ, অপশ্যন চি প্ৰতাপ সিংহ, অপশ্যন ডি শিৱ সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰাজেশ্বৰ সিংহ। এই সম্পৰ্কে আহক আমি অলপ আলোচনা কৰোঁ। মণিপুৰৰ ৰজা জয়সিংহ আৰু মানৰ মাজত হোৱা লতা কটা ৰণত সহায় কৰাৰ বাবে মণিপুৰৰ ৰজা জয়সিংহই তেওঁৰ জীয়ৰী কুৰংগনয়নীক ৰাজেশ্বৰ সিংহলৈ বিয়া দিছিলে। এইবাৰ আমি APSCত অহা আন এটা প্ৰশ্ন আলোচনা কৰিম। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট, তলৰ উক্তিসমূহ বিচাৰ কৰা। আছাম ৱাজ ফৰ্ম ইনটু এ চিফ কমিছনাৰ প্ৰভিন্স ইন 1874। 1874 চনত অসমক চিফ কমিছনাৰৰ প্ৰদেশ হিচাপে গঠন কৰা হৈছিল। আছাম ৱাজ ডিক্লেয়াৰ্ড এজ গভৰ্ণৰ প্ৰভিন্স ইন 1921। অসমক 1921 চনত গভৰ্ণৰৰ প্ৰদেশ হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া ওপৰৰ কোনকেইটা শুদ্ধ হ'ব? অপশ্যন 1 নে অপশ্যন 2 নে অপশ্যন 1 2 দুইটা নে এটাও নহয়? গতিকে 1874 চনত অসমক চিফ কমিছনাৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিলে। এইটো অপশ্যন 1 শুদ্ধ হয়, কিন্তু অসমক গভৰ্ণৰৰ প্ৰদেশ হিচাপে 1921 চনত ঘোষণা কৰা হোৱা নাছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1912 চনত অসমক চিফ কমিছনাৰ গভৰ্ণৰ প্ৰভিন্স হিচাপে ঘোষণা কৰা হৈছিলে। গতিকে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব এ অনলি 1। এতিয়া এই প্ৰশ্নটোৰ লগত জড়িত আমি কেইটামান কথা আলোচনা কৰিম। অসমৰ প্ৰথম ব্ৰিটিছ শাসনকৰ্তা হ'ল ডেভিড স্কট। প্ৰথম অসমৰ চিফ কমিছনাৰ হ'ল কৰ্ণেল R.H. কিটিং আৰু তেওঁ কেতিয়া চিফ কমিছনাৰ হৈছিলে? 1974। অসম আৰু পূব বংগৰ লেফটেনেণ্ট গভৰ্ণৰ হ'ল প্ৰথমগৰাকী বমফিল্ড ফুলাৰ আৰু তেওঁ 1905 চনত হৈছিলে। আৰু অসমৰ প্ৰথম চিফ কমিছনাৰ হ'ল আৰ্চডেল আৰ্ল আৰু তেওঁ হৈছিলে 1912 চনত। গতিকে APSCত এই 12টো 21 কৰি দিয়া হৈছিলে। The Treaty of Badrpur was signed between David Scott and কছাৰী কিং গোবিন্দ চন্দ্ৰ in the year। বদৰপুৰ চুক্তি ডেভিড স্কট আৰু কছাৰী ৰজা গোবিন্দ সিংহৰ মাজত কেতিয়া হৈছিলে? অপশ্যন এ 1820, 1821, 1823, 1824। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1824। 1824 চনৰ 6 মাৰ্চত গোবিন্দ চন্দ্ৰই ইংৰাজৰ সৈতে বদৰপুৰ সন্ধি স্বাক্ষৰ কৰে আৰু ব্ৰিটিছে কাছাৰক ব্ৰিটিছ আশ্ৰিত ৰাজ্য হিচাপে ঘোষণা কৰি ৰজা গোবিন্দ চন্দ্ৰক কাছাৰৰ শাসক হিচাপে স্বীকৃতি দিয়ে। পৰৱৰ্তী প্ৰশ্ন হ'ল দ্য ট্ৰিটি অফ গুৱাহাটী ৱাজ চাইন বিটুইন। গুৱাহাটী চুক্তি কাৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিলে? ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড যোগেশ্বৰ সিংহ, ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড পুৰন্দৰ সিংহ, ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড গৌৰীনাথ সিংহ, ইষ্ট ইণ্ডিয়ান কোম্পানী এণ্ড
চন্দ্ৰকান্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড পুৰন্দৰ সিংহ। ইষ্ট ইণ্ডিয়া কোম্পানী আৰু পুৰন্দৰ সিংহৰ মাজত হোৱা 1833 চনৰ গুৱাহাটী চুক্তিৰ জৰিয়তে আহোম স্বৰ্গদেউসকলে তেওঁলোকৰ পুনৰ ৰাজ্যভাৰ ঘূৰাই পাইছিলে। 13 নম্বৰ প্ৰশ্ন, হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছ ডিউ টু আছাম একৰ্ড, বা অসমৰ কোনটো তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ বুলি জনা যায়? অপশ্যন এ নুমলীগড় ৰিফাইনাৰী, ডিগবৈ, নুনমাটি নে নন অফ দ্য এবোভ। এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নুমলীগড় ৰিফাইনাৰী বা নুমলীগড়ৰ তেল শোধনাগাৰক অসম চুক্তিৰ তেল শোধনাগাৰ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, দ্য মিজোৰাম পিছ একৰ্ড বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড দ্য মিজো নেশ্যনেল ফ্ৰণ্ট ৱাজ চাইন ইন দ্য ইয়েৰ। অপশ্যন এ 1986, অপশ্যন বি 1963, অপশ্যন চি 1971, অপশ্যন ডি 2003। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1986। আজি ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন, দ্য নগা পিছ একৰ্ড ইজ এ প্ৰিজ ট্ৰিটি চাইন্ড অন 3 আগষ্ট 2015 বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড। নগা শান্তি চুক্তি ভাৰত চৰকাৰ আৰু তলৰ কাৰ মাজত স্বাক্ষৰ কৰা হৈছিলে? অপশ্যন এ দ্য নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড NSCN, বি নাগালেণ্ড গভৰ্ণমেণ্ট, চি নগা নেশ্যনেল কাউন্সিল, ডি ফেডাৰেল গভৰ্ণমেণ্ট অফ নাগালেণ্ড। ইয়াৰ অপশ্যন বি নাগালেণ্ড গভৰ্ণমেণ্টটো বাদ দি বাকীকেইটা হৈছে নাগালেণ্ডৰ 3টা বিদ্ৰোহী সংগঠন। আৰু এই 3টা বিদ্ৰোহী সংগঠনৰ মাজৰ কোনটো বিদ্ৰোহী সংগঠনৰ লগত নগা শান্তি চুক্তি স্বাক্ষৰ হৈছিলে সেইটো আমি বিচাৰি উলিয়াব লাগে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ভাৰত চৰকাৰ আৰু নাগালেণ্ডৰ NSCNৰ মাজত নগা শান্তি চুক্তি স্বাক্ষৰ হৈছিলে। গতিকে আজি আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু আগলৈও এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আপোনালোকে আমাৰ ফিউচাৰ ফ'কাছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগৰ বন্ধু বান্ধৱী ভাই ভণ্টীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।